ডেকাৰবাৰীত টেঙাগাঁৱত অব্যাহত বালি মাফিয়াৰ দৌৰাত্ম্য। বেকী নদীত অহৰ্নিশে চলিছে বালিৰ অবৈধ খনন। নিশা চালানবিহীন ডাম্পাৰৰ জৰিয়তে সৰবৰাহ অবৈধ বালি। অবৈধ খননৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ স্থানীয় দল সংগঠনৰ। বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেকাৰবাৰী টেঙাগাঁৱৰ বেকী নদীত অব্যাহত আছে ব্যাপক হাৰত বালিৰ অবৈধ খনন। এই অবৈধ খননে অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সৃষ্টি কৰিছে গুৰুতৰ ভাবুকি। জনস্বাস্থ্য তথা সাধাৰণ ৰাইজৰ জীৱন জীৱিকাত বেমেজালিৰ সৃষ্টি কৰি বালি মাফিয়াই এতিয়া দৈনিক JCB এক্সকেভেটৰৰ জৰিয়তে বেকী নদীৰ বুকুত নিৰ্ভৰে চলাই গৈছে খনন কাৰ্য। আনহাতে আৰক্ষী প্ৰশাসনৰ জ্ঞাতসাৰে নিশাৰ ভাগত শ শ চালানবিহীন ডাম্পাৰেৰে সৰবৰাহ হয় এই অবৈধ বালি। কিন্তু তৎসত্বেও যেন চকু মুদা কুলিৰ ভাৱত সংশ্লিষ্ট বন বিভাগ আৰু জিলা প্ৰশাসন। বৰপেটা জিলা প্ৰশাসন, বন বিষয়া আৰু সেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একেবাৰে নিমাত হৈ আছে। নিশ্চয় ইয়াতে এটা আমাৰ সন্দেহ হৈছে, মোটা অংকৰ পইচা পাইছে নেকি? নিশ্চয় মোটা অংকৰ ধন পোৱাৰ কাৰণে তেওঁলোকে একেবাৰে নাকত মিঠাতেল দি তেওঁলোকে টোপনি মাৰি আছে। প্ৰত্যেক বছৰে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ, খেতি মাটি বেকী নদীৰ বুকত যা গৈ আছে। সন্ধিয়া হ'লে ৰাতিপুৱালৈকে অনাবৰত ডাম্পাৰেৰে আৰু ট্ৰেক্টৰে বালু অবৈধ বালু কাটি আছে। আনহাতে বালি মাফিয়া আৰু প্ৰশাসনৰ মাজত এক গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। একাংশ বালি মাফিয়াই বেলি ডুবাৰ লগে লগে ট্ৰেক্টৰ আৰু ডাম্পাৰেদি বালি খনন চলাই পেলাই গোটেই ৰাতিপুৱালৈকে অবৈধভাৱে তাতে বালি খনন চলি আছে। কোনো ধৰণৰ কাৰো প্ৰতিবাদক, কোনো মিডিয়াক কোনো গুৰুত্ব দিয়া নাই জিলা প্ৰশাসন আৰু বন বিভাগে। আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে যদি এই বালি খনন যদি বন্ধ নহয়, তেতিয়াহ'লে কিন্তু এই বৃহত্তৰ অঞ্চল আজি নদীৰ কবলত যাব। শীঘ্ৰেই অবৈধ খনন বন্ধ নহ'লে তীব্ৰ আন্দোলনৰ ভাবুকি দিছে স্থানীয় দল সংগঠন। কলগাছিয়াৰ পৰা ৰফিকুল হাছানৰ ৰিপৰ্ট, নেশ্যন এণ্ড।